নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ বাতৰি টাইম 8 দৰ্শকসকলক দিব ওলাইছো ৰাজ্যত নতুনকৈ 39 জন লোক পুনৰ কোভিড-19 পজিটিভ পোৱা গৈছে এই মুহূৰ্তৰ এই গুৰুত্বপূৰ্ণ খবৰটো আমি টাইম 8 দৰ্শকসকলক জনাইছো যে ৰাজ্যত 39 জন নতুনকৈ কোভিড-19 পজিটিভ পোৱা গৈছে আৰু এই 39 জনৰ ভিতৰত 35 জন গোলাঘাটৰ 3 জন ধেমাজিৰ আৰু এজন নগাঁৱৰ বুলি জানিব পৰা গৈছে আৰু এই মুহূৰ্তত ৰাজ্যত কোভিড-19 পজিটিভ লোকৰ সংখ্যা 466 লৈ বৃদ্ধি পাইছে 466 লৈ বৃদ্ধি পাইছে এই মুহূৰ্তত কোভিড পজিটিভ লোকৰ সংখ্যা আৰু এক্টিভ কেছ সক্ৰিয় অৱস্থাত এই মুহূৰ্তত 402 জন আছে এই মুহূৰ্তৰ এই গুৰুত্বপূৰ্ণ খবৰটো আমি টাইম 8 দৰ্শকসকলক জনাব বিচাৰিছো যে ৰাজ্যত নতুনকৈ 39 জন লোক বৰ্তমান কোভিড-19 পজিটিভ পোৱা গৈছে আৰু আজিৰ দিনটোৰ ভিতৰতে এই মুহূৰ্তত 74 জন লোক নতুনকৈ কোভিড-19 পজিটিভ পোৱা গৈছে আৰু এই যি নতুনকৈ 39 জন লোক কোভিড-19 পজিটিভ পোৱা গৈছে তাৰ ভিতৰত 35 জনৰ ঘৰ গোলাঘাটত 3 জন ধেমাজি আৰু এজন নগাঁৱৰ বুলি জানিব পৰা গৈছে আৰু এই মুহূৰ্তত ৰাজ্যত আজিৰ দিনটোৰ ভিতৰতে 74 জন নতুন কোভিড-19 পজিটিভ পোৱা গৈছে পুৱাৰ ভাগত 35 জন পোৱা গৈছিল নতুনকৈ কোভিড-19 পজিটিভ আৰু এই মুহূৰ্তত 39 জন নতুন কোভিড-19 পজিটিভ পোৱা গৈছে আৰু সৰ্বাধিক গোলাঘাটত যদি চোৱা যায় গোলাঘাটত আজিৰ দিনটোতে প্ৰায় 53 জন লোক কোভিড-19 পজিটিভ পোৱা গৈছে সকলো কোৱাৰেণ্টাইন চেণ্টাৰত আছিলে সকলোকে কোৱাৰেণ্টাইন ৰখা হৈছিলে বুলি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কথা সদৰি কৰিছে আৰু এই মুহূৰ্তত আজিৰ দিনটোতে ৰাজ্যত এই মুহূৰ্তলৈকে 74 জন লোক কোভিড-19 পজিটিভ পোৱা গৈছে নতুনকৈ 39 জন লোক কোভিড-19 পজিটিভ পোৱা গৈছে আৰু এই সংখ্যা বৰ্তমান 450 ঘৰ অতিক্ৰম কৰিছে ৰাজ্যত 466 জন লোক বৰ্তমান ৰাজ্যত কোভিড-19 পজিটিভ হৈ আছে সক্ৰিয় অৱস্থাত যিসকল আছে সেই সংখ্যা হ'ল 402 জন 57 জন সুস্থ হৈ ঘৰলৈ গৈছে 4 জনৰ মৃত্যু হৈছে আৰু এই 466 জনৰ ভিতৰত 3 জন এনে লোক আছে যি বাহিৰৰ ৰাজ্যৰ আছিল আৰু অসমত তেওঁলোকক কোভিড-19 পজিটিভ পোৱা গৈছে আৰু এই মুহূৰ্তত নতুনকৈ 39 জন লোক কোভিড-19 পজিটিভ পোৱা গৈছে আৰু স্বাব সংগ্ৰহ কৰাৰ পাছতে তেওঁলোকক কোভিড পজিটিভ পোৱা যায় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰি কৰিছে আৰু ৰাজ্যত আজিৰ দিনটোত এই মুহূৰ্তলৈকে 74 জন লোক নতুন কোভিড-19 পজিটিভ পোৱা গৈছে এই যি 39 জন আছে 39 জনৰ ভিতৰত 35 জন গোলাঘাটৰ 3 জন ধেমাজিৰ আৰু নগাঁৱৰ এজন এই মুহূৰ্তত যদি এই গোটেই সংখ্যাটো বিশ্লেষণ কৰি চোৱা যায় পুৱাৰ ভাগত যি 35 জন আছিল আৰু এতিয়া যি 39 জন নতুনকৈ কোভিড-19 পজিটিভ ওলাইছে 74 জনৰ ভিতৰত প্ৰায় 50ৰ ঘৰ অতিক্ৰম কৰা সংখ্যা দেখা পোৱা গৈছে গোলাঘাটৰ যি বাসিন্দা বা গোলাঘাটৰ যাৰ ঘৰ তেওঁলোক কোভিড-19 পজিটিভ পোৱা সংখ্যাৰ ভিতৰত পোৱা গৈছে আৰু ৰাজ্যত এই মুহূৰ্তত 466 লৈ বৃদ্ধি পাইছে কোভিড-19 পজিটিভ পোৱা লোকৰ সংখ্যা আৰু এই মুহূৰ্তত আমি কিছু সময় পূৰ্বে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা মন্তব্য কৰিছিল আমি সেই মন্তব্যটো যদি সম্ভৱ হয় আমি আপোনালোকক দেখুৱাম আমাৰ হাতত মন্তব্য আছে যে যি মুহূৰ্তত লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰত গৈ উপস্থিত হৈছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা শেহতীয়াকৈ যেহেতু আজিৰ পৰা বিমান সেৱা আৰম্ভ হৈছে ৰেলৰ যাত্ৰাৰ মাধ্যমেৰে লোক আহিব আৰম্ভ কৰিছে এই সন্দৰ্ভত এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমি সেই মন্তব্যটো যদি পাৰোঁ এই মুহূৰ্তত আমাৰ দৰ্শকসকলক দিবলৈ চেষ্টা কৰিম that next 7 to 10 days will be a challenging time. Apart from air traffic, lot of trains are also stuck in Orissa border and Bengal border. So tomorrow and day after, we are estimating almost 8,000 passengers from outside.
Apart from that, in air traffic, we are estimating 1,000 people per day for Assam. So, of course, from today till next 1 week, time will be challenging. We have to maintain quarantine, we have to maintain transportation, we have to ramp up testing. So we are prepared, but challenging tasks ahead. আমাৰ বিমান সেৱা আৰম্ভ হৈছে আজি আমি 600-700 পেছেঞ্জাৰ পাম কিন্তু কালিৰ পৰা পেছেঞ্জাৰৰ সংখ্যা 1000 বাঢ়ি যাব আমফান ধুমুহাৰ কাৰণে প্ৰায় 8000 লোক ভাৰতৰ বিভিন্ন জায়গাত ট্ৰেইনত ৰখি আছে যিসকল অসমলৈ আহি আছে গতিকে আজিৰ পৰা এসপ্তাহলৈকে অসমত আমি বহুত লোকৰ সমাগম আমি দেখা পাম তেওঁলোক আহিব আৰু তাৰ কাৰণে স্বাস্থ্য বিভাগৰ ফালৰ পৰা কোৱাৰেণ্টাইনৰ পৰা টেষ্টিঙৰ পৰা আমি গোটেইখিনি নিজক প্ৰস্তুত কৰিছোঁ সকলো বিভাগে ইয়াত সমন্বয় ৰক্ষা কৰি কাম কৰি আছে ট্ৰান্সপোৰ্ট পুলিচ আমাৰ বিমান প্ৰাধিকৰণ ৰেল বিভাগ সো মই ভাবোঁ যে আমি হেণ্ডেল কৰিব পাৰিম মোটামুটি এই ফেজটো পাৰ হৈ যাব বিভিন্ন গুৱাহাটীৰ হোটেল সোণাপুৰৰ আমাৰ লক্ষ্মীবাই যিখন ষ্টেডিয়াম আছে কাহিকুছিত এছাইডি যিমান গুৱাহাটীত বিভিন্ন যিবিলাক এই মুহূৰ্তত আমি জনাইছোঁ যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছিল যে আজিৰ পৰা 7 দিনলৈকে বহু লোক আহি থাকিব আৰু তেওঁলোকৰ স্বাব টেষ্ট কৰি থকা হ'ব তেওঁলোকৰ পৰীক্ষা কৰি থকা হ'ব আৰু এই পৰীক্ষাৰ মাজত সকলো ধৰণৰ পৰিস্থিতিৰ সন্মুখীন হ'বৰ বাবে স্বাস্থ্য বিভাগৰ ফালৰ পৰা সকলো প্ৰস্তুতি কৰা হৈছে চৰকাৰৰ ফালৰ পৰা প্ৰস্তুতি কৰা হৈছে কিন্তু আজিৰ এই মুহূৰ্তত যদি চোৱা যায় প্ৰায় দিন এই মুহূৰ্তলৈকে ৰাজ্যত ৭৪ জন নতুন COVID-19 পজিটিভ লোকৰ সংখ্যা পোৱা গৈছে আজি পুৱাৰ ভাগত ৩৫ জন পোৱা গৈছিল এতিয়া ৩৯ জন নতুনকৈ COVID-19 পজিটিভ পোৱা গৈছে আৰু গোলাঘাটত এই ৩৯ জনৰ ভিতৰত ৩৫ জন লোক গোলাঘাটৰ বুলি জানিব পৰা গৈছে আৰু এই মুহূৰ্তলৈকে যদি ৰাজ্যত চোৱা যায় ৰাজ্যত এই মুহূৰ্তলৈকে আজিৰ দিনটোত এই মুহূৰ্তলৈকে ৭৪ জন লোক নতুনকৈ COVID-19 পজিটিভ লোকৰ পজিটিভ হৈছে এই গুটেসকল বহিৰাজ্যৰ পৰা অহা তেওঁলোকৰ স্বাব টেষ্ট কৰা হৈছে আৰু স্বাব টেষ্টৰ পিছত তেওঁলোকৰ অধিকাংশৰে পজিটিভ পোৱা গৈছে এই ৭৪ জনৰ ভিতৰত 53 জন এই মুহূৰ্তলৈকে গোলাঘাট জিলাৰ বুলি জানিব পৰা গৈছে সকলোৱে শেহতীয়াকৈ যি ৩৯ জন ওলাইছে সেই ৩৯ জনৰ ভিতৰত ৩৫ জন গোলাঘাটৰ আছিলে আৰু তেওঁলোক স্বাব টেষ্টতে তেওঁলোকক পজিটিভ পোৱা গৈছে সকলো কোৱাৰেণ্টাইনত থকাৰ কথা ইতিমধ্যে সদৰি কৰা হৈছে আৰু আজিৰ দিনটোৰ ভিতৰতে এই মুহূৰ্তত ৰাজ্যত ৭৪ জন নতুন COVID-19 পজিটিভ লোকৰ সংখ্যা পোৱা গৈছে এই সংখ্যা ৰাজ্যত বৃদ্ধি পাইছে 466 লৈ সক্ৰিয় অৱস্থাত এই মুহূৰ্তত চিকিৎসালয়ত আছে 402 জন 57 জন লোক সুস্থ হৈ ৰাজ্যত ঘৰলৈ উভতি গৈছে এই 466 জনৰ ভিতৰত 4 জন লোকৰ ইতিমধ্যে মৃত্যু হৈছে আৰু 3 জন লোক বহিৰাজ্যৰ আছিল যি ইয়াত COVID-19 পজিটিভ পোৱা গৈছে শেহতীয়াকৈ ৩৯ জন নতুন COVID-19 পজিটিভ পোৱা গৈছে আৰু এই মুহূৰ্তলৈকে ৰাজ্যত ৭৪ জন নতুন COVID-19 পজিটিভ লোকৰ তথ্য পোৱা গৈছে